অনুৰোধ কৰিম আমাৰ চেণ্ট্ৰেলৰ ভাইচ প্ৰেচিডেণ্ট ফাৰ্মাৰ চেলৰ সন্তোষ কুমাৰ কাকলাৰী এখন আৰণাইৰে সম্বোধন দিয়াৰ কাৰণে অনুৰোধ কৰা হয়। জেনেৰেল ছেক্ৰেটাৰী অমৰজিৎ বসুমতাৰী এখন আৰণাইৰে সম্বোধন দিয়াৰ কাৰণে অনুৰোধ কৰা হয়। এতিয়া ডিষ্ট্ৰিক্টৰ নতুন সভাপতি ফাৰ্মাৰ চেলৰ পবিত্ৰ নাৰ্জাৰীক এখন আৰণাইৰে সম্বোধন দিয়াৰ কাৰণে অনুৰোধ কৰা হয়। নতুন ফাৰ্মাৰ চেলৰ কাৰণে যাতে তেওঁলোকে আজিৰ পৰা মনোবল লৈ কাম কৰিব পাৰে, আপোনালোকৰ পৰা সহায় সহযোগিতা লৈ সেইকাৰণে ডাঙৰকৈ হাত চাপৰি দিয়াৰ কাৰণে অনুৰোধ কৰা। এতিয়া ভাষণ ৰাখিবলৈ অনুৰোধ কৰিম। আজিৰ বিজনেছ জিলা কমিটি ফাৰ্মাচেৰ প্ৰথম পৰা এই সভাখন উপস্থিত কৰা আমাৰ জিলা কমিটি খেলৰ সন্মানীয় সভাপতি আমাৰ লগত হ'ব পৰা আমাৰ চেণ্ট্ৰেল ফাৰ্মাচীৰ সন্মানীয় সভাপতি সাংবাদিক ডাঙৰীয়া, আমাৰ লগত উপস্থিত হ'ব পৰা চেণ্ট্ৰেল ফাৰ্মাচীৰে ওৱানটা ছেক্ৰেটাৰী এক্সিকিউটিভ মেম্বাৰ নাৰ্জাৰী ডাঙৰীয়া আৰু চেণ্ট্ৰেল ইউডৰ স্থানীয় ডাঙৰীয়া, বিজনেছ জিলা কমিটিৰ সভাপতিসকল, আমাৰ জিলা কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী বিভিন্ন সেৱাৰ সন্মানীয় প্ৰতিযোগিতাসকল, বিভিন্ন ভ্ৰমণ বা আইন কৰা সন্মানীয় প্ৰতিযোগিতাসকল, যিহেতু আজি পৰিৱেশটো অলপ বেয়া, আজি বন্ধৰ দিন, অলপ দীঘলীয়া কৰিব বিচৰা নাই, আমাৰ সভাপতি ডাঙৰীয়া অলৰেডি ক্লিয়াৰ কৰি দিছে। চ' সংক্ষেপে আমি কেইটামান কথা কৈ মোৰ দায়িত্ব সামৰিব বিচাৰিছোঁ। আজি প্ৰথমতে যিবিলাকক লৈ, যিবিলাক ব্যক্তিক লৈ আজিৰ এই জিলা কমিটি ফাৰ্মাৰ চেলটো গঠন কৰিলে, এই কমিটিৰ নতুনকৈ অন্তৰ্ভুক্ত কৰা, নতুনকৈ এপইণ্টমেণ্ট হোৱা সভাপতি, উপসভাপতিকে আদি কৰি সকলো বিষয়ববীয়াসকললৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোকে কংগ্ৰেচুলেশ্যন। আৰু মোৰ তৰফৰ পৰা আমি বেষ্ট উইচেছ থাকিলে আমি কাম কৰিব লাগিব একেলগে। আৰু আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ, আমি সকলোৱে চেল বেলেগ কাম কিন্তু আমাৰ একে, কাম আমাৰ খাতিৰে হ'ব। গতিকে আপোনাৰ সকলোৰে সহযোগ বিচাৰিছোঁ। এইখিনি কৈ পেলাই মই আগবাঢ়িব বিচাৰিছোঁ কিছুমান কথা। এই সময়ত আহিছিল কিন্তু আমাৰ খেতিয়কে কিন্তু চুবও পৰা নাই। আপোনাৰ নামতে লৈছে বস্তুটো, কিন্তু গৈছে কৰবা। আপোনালোকে জানে না চেলো মেচিন, খেতি পথাৰত লাগে চেলো মেচিন। চেলো মেচিনটো ছাবচিডি ৰেটত পাইছে আমাৰ খেতিয়কে নাজানে, কিন্তু এই চেলো মেচিনটো বিক্ৰী কৰা হৈছে দিল্লীত। চেলো মেচিন আজি বাংলাদেশতো গৈছে, হয় না? থাকিব লাগিছিল খেতি পথাৰত, তেওঁলোকে হৈছে নৌকা না চেলো মেচিন দি নৌকা চলাই আছে ব্ৰহ্মপুত্ৰ নদী, হয় না? খেতি পথাৰতো কাম হোৱা নাই। এনেকৈয়ে বহুত বস্তু আমাৰ খেতিয়কে নাজানে, যোগাযোগ নাই, ইয়াৰ কাৰণে আমাৰ খেতিয়কৰ উন্নয়ন হোৱা নাই, চৰকাৰী কামবিলাক হোৱা নাই। এতিয়া আমি ফাৰ্মাৰ চেলটো গঠন কৰি পেলাই কি কৰিব বিচাৰিছোঁ, এই যে খেতিয়ক আৰু ডিপাৰ্টমেণ্টৰ মাজত যোনটো লাগি গেপ আছে না, এই গেপটো পূৰণ কৰিব বিচাৰিছোঁ। আমি মাজত থাকি পেলাই এই যে ডিপাৰ্টমেণ্টবিলাক খেতিয়কৰ ওপৰত লৈ যাব বিচাৰিছোঁ, হয় না? এতিয়া এৱাৰনেছ নাই আমাৰ খেতিয়কবিলাকৰ, আমি এৱাৰনেছ কৰিব বিচাৰিছোঁ, ৱৰ্কশ্বপ দিব বিচাৰিছোঁ, হয় না? এই যে চৰকাৰী আঁচনিবিলাকক আমাৰ মুখেদি নহয়, ডিপাৰ্টমেণ্টৰ মানুহে আহি পেলাই চৰকাৰী আঁচনিটো খেতিয়কবিলাকৰ আগত আমাৰ প্ৰেজেণ্টেশ্যন হ'ব। কাৰণ চেমিনাৰ ৱৰ্কশ্বপ আমাৰ প্ৰেজেণ্টেশ্যন হ'ব, ফাৰ্মাৰ চেলৰ প্ৰেজেণ্টেশ্যন। এনেকৈয়ে মানে খেতিয়কবিলাকক সজাগ আমি কৰিব বিচাৰিছোঁ। আৰু অলৰেডি এটা ৰিভলিউশ্যন আহি গ'ল, হৈছে ছ'চাইটি বনোৱা না, কোঅপাৰেটিভ বনোৱা। এনেকৈয়ে আমাৰ খেতিয়কবিলাকক ইনভলভ কৰাই পেলাই কি কৰিব বিচাৰিছোঁ,
ইনকামৰ চ'ৰ্চ আমাৰ কৃষি এইটো আমি কৰি দিব বিচাৰিছোঁ। আজিৰ দিনত যে আহিলে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী, ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গানাইজেশ্যন, FPO, FTC এইবিলাক অলৰেডি গঠন কৰি আৰম্ভ হৈছে। এইবিলাকক আমিও থাকি পেলাই আমাৰ এই খেতিবিলাকক ইনভল্ভ কৰাই পেলাই আমাৰ খেতিয়কবিলাকে যেন নিজৰ খেতিৰ উচিত মূল্য পায় ইয়াৰ ব্যৱস্থা আমি কৰিব বিচাৰিছোঁ। মানে আমাৰ সভাপতি ডাঙৰীয়াই যেনেকৈ কৈছে এইটো কমপ্লিটলি পলিটিকেল। এই ফাৰ্মাৰ চেলটো আমি কমপ্লিটলি পলিটিকেল এটা ইউপিপিএলৰে এটা উইং হয়। এতিয়া তেওঁলোকে কি কৰিব, এই খেতিয়কবিলাকক আনিব। এতিয়া খেতিয়ক আমাৰ কাৰণে এই মিটিঙত নাহে, কাৰণ এইটো পাৰ্টি মিটিং হয় নে নহয়। খেতিয়ক আমাৰ কাৰণে ক'ৰবাত ধৰ্ণাত নাযাব, কিন্তু খেতিয়কৰ যদি সুবিধা লাগে খেতিয়কে নিশ্চয় আহিব। আজি যদি এইটো ফাৰ্মাৰ চেলৰ নেতৃত্বত যদি বিভাগীয় যদি মিটিং হ'লে হয় এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ ফিচাৰীৰ হয় নে নহয়, যদি মিটিং হ'লে হয় এই খেতিয়কবিলাক আহিলে হয় হয় না। এনেকৈয়ে আমি মাজত থাকি পেলাই এইটো কাম কৰিব বিচাৰিছোঁ। আৰু বহুত ক্ষেত্ৰত কাম কৰি বুলি অলৰেডি কৈছে। এতিয়া কমপ্লিট ডিষ্ট্ৰিক্ট কমিটি আমাক গঠন কৰিব দিছে, 29 তাৰিখৰ ভিতৰত কমপ্লিট কৰিব। যেনেকৈ তথ্য দিছে তেওঁলোকে চিডিউল বনাইছে চিন্তা কমিটিয়ে, এই হিচাপত 29 তাৰিখত ডিষ্ট্ৰিক্ট কমিটি গঠন প্ৰক্ৰিয়া সম্পন্ন হ'ব। ইয়াৰ পিছত চিফ ছাৰে আমাক মাতি পেলাই যেনেকৈ ইনষ্ট্ৰাকশ্যন দিয়ে এনেকৈ কাম কৰিব। অলৰেডি কোৱা হৈছে ব্লক কমিটিও গঠন কৰিব। ব্লক কমিটি এনেকুৱা মানুহ লৈ নহয়, মেক্সিমাম 11জন বুলি কৈছে, কমিবও পাৰে। ইয়াৰ পিছত প্ৰাইমাৰী কমিটি গঠন কৰিব বুলি কৈছে, কিন্তু এনেকৈ কমিটি নহয়। প্ৰাইমাৰীত এনেকৈ আলোচনা কৰিছে, জাষ্ট কোঅৰ্ডিনেটৰ হিচাপে দুজন এপইণ্টমেণ্ট কৰিব। কোঅৰ্ডিনেটৰ কেনেকুৱা এই যে আমাৰ প্ৰগ্ৰামটো প্ৰাইমাৰী লেভেলৰে হ'ব না, হয় নহয়। কোঅৰ্ডিনেট কৰিব নালাগিব না, যোগাযোগ কৰিব লাগিব না। ইয়াৰ কাৰণে প্ৰাইমাৰী লেভেলত দুজন কোঅৰ্ডিনেটৰ দিয়া চিন্তা চৰ্চাটো কৰি আছে। এতিয়ালৈকে ফাইনেল হোৱা নাই। যেতিয়া বহিব তেওঁলোকে চিন্তাৰে